বেল বেল থাকবি আজি যেহেতু স্কুল বন্ধ পিলিয়ে নিজৰ কামত লাগি গৈছে পিলি কি কামত লাগি গৈছা খানা কাপোৰ ধুইছো ভাত পানী খালি না নাই নাখা কিয় খোৱা নাই খামা অলপ দেৰিকে খামা তোৰ নিচিনা নহয় ন ঠিকে হতা স্কুলৰ কাপোৰ নে নাই গিলাক বেলেগ স্কুলৰ কাপোৰো বেলেগ কাপোৰ আছে কষ্ট কৰা কিছু নকৰো কৰা সময়খিনি দেখা পা নকৰা সময়খিনি দেখা নাপাম হয় নেকি যো পথৰ পে হজো নাযাও হয়া ঘুনৰ পথাৰত ৰুমি তুমি কাটি আছিলা থোকে ৰঙা কি আছিলে কামটো পাহেলুৱে মই একো নাজানা নে যো পথৰত যাওঁ যো এইফালে পথৰত যাই কি কৰবি ধান কটা মানুহ বিচাৰিব যাম বড়ুটাই ধান চান কাটি ফেলে কি এইয়া পথৰত ভৰলা একো নহয় যেংকে তেংকে তুলছো এয়া কি বেচবিয়ে নেকি পুৰণা ধান নেকি এয়া ধান কাটিলা নাই কাটি আছে আনি আছে নিজৰ মানুহ নে হাজিৰা এই হেৰি দিয়া ঠিকা দিয়া অসমীয়া মানুহ দে আমি অলপ পথত কি হৈছে ধুনীয়া লাগছে নেকি চাই আহোঁ মানুহ বিচাৰো ভিডিঅ' কৰি থাকোঁ তোমালোকৰ হ'ল নে কি এতিয়া হাজিৰা দিব লগা হৈছে এই বিয়া পাতবো তাৰমানে এই তোৰ বঢ়িয়া বেষ্ট অফ লাক বিয়া পাতবো বোলা বস্তু যা সোণ গুটি ধাননি সৰু সৰু বাট সোণ তুমি চেনেহি চিনিলো তোমাক মুখতে হাঁহিটি লৈ এখুজি দুখুজি কৈ আহিছা মোকে জোকাবলৈ দেহি ঐ কিমান দিনৰ মূৰত মই পথৰত থিয় হৈছোঁ কৈছোঁ বাৰু এই ভুই ৰোৱা সময়ত আহিছিলোঁ ঠিকা লগাব লাগিব ঠিকাৰ মানুহ অহা নাই কি কৰিম আগুৱে বিঘা কিমান গম পাইছা নাই বিঘা 1600 আমাৰ 1 বিঘাৰ অলপ কমহে আছে এইখিনি জেগাত এই মায়ে তাকো আধা চেলথে দিছি এইবিলাক ৰুইছিলে কোনে ৰুইছিলে মায়ে আৰু ময়ে এতিয়া ফাইনেলি পকি এয়া ধান হৈ গেল এনকে যদি বেছি মাটি থাকে তেতিয়াহ'লে খেতি আৰামছে কৰিব পাৰি হয়নে নহয় অসমীয়া মানুহ কিয় কৰিব নোৱাৰি গোটেই খৰচা ট্ৰেক্টৰ মাৰাই দি নিমিলেই কাৰণে মানুহবিলাকে আজিকালি খেতি কৰিব লাগি ইচ্ছা নকৰা হৈছে কিন্তু যিগিলাকৰ বিঘাই মাটি আছে মোটামুটি 8 বিঘা 9 বিঘা 10 বিঘা 12 বিঘা এনেকুৱাকৈ মাটি থকাগিলাকে খেতি কৰিলে অলপমান লাভৱান হয় কাৰণ বেছি হৈ যায় না আৰু আমাৰ কম মাটিত মানে একো নুঠে যায় ফেলেগি এটা কথা ক'ব পাৰোঁ নিকিনাকৈ খাই আছোঁ মোটামুটি আধা বিঘাতকৈ বেছি কাটব লাগি বাকী আছে এয়া আৰু মায়ে এইখিনি কাটছি এই বুঢ়া বয়সতো মই টাইম পাওঁ নাই মায়ে আহি পেলাই কুটুক কাটি মোটামুটি আধা শেষ কৰি দিছে পথৰৰ পৰা আহিলোঁ আৰু আমাৰ বাকী কি আছে এতিয়া ধান আনবা লাগব পথৰৰ পৰা তাৰপিছত মাৰবা লাগব ৰ'দত দিবা লাগব শুকাব লাগব বানবা লাগব তাৰপিছত পেটত থবা লাগব বেগ আনবা যাব লাগছিল বাবু বেগ হেই ৰহ আগতে গাড়ীখন ছাৰ্ভিচিং কৰি লওঁ ধান উলাও ভাত বনাও চলি ভাত খোৱা মই কেনেকৈ কৰিম এটা মানুহ তই জানো ভাবা ৰণক ক'ৰবাত এৰি থৈ গ'লে আহাৰ পিছতে মোৰ আৰম্ভ হ'ল আৰু ভাই হাঁহ খাৰে কিয় হ'ব দেখিছা না কি কৰি থাকে কি কৈছা বাপা আমি লংকাক জয় কৰি আহিলোঁ তই কি কৰি আছা দাঁত মাৰিছা এতিয়া উঠছা স্কুলত যাব লাগে আকৌ ঘৰত থাকিলেও শান্তি নাই জ্ঞান আহৰণ হয় নেকি নে এনজয় হয় মাষ্টৰে পঢ়াই থাকিলে পালং পুলং কৰি থাকে নাখা তোৰ লাইফটো বহুত সলনি হৈ গ'ল প্ৰথম টিকটকৰ সময়ত কি আছিল 5ত আছিলি নহয় 5ত আছিলি মহত্ব হৈ গ'ল মহত্ব হৈ যোৱাৰ পিছত আকৌ ঘুৰু ফুৰু ধান্দাগিলা অলপ বেছিকৈ আহিছে নেকি ৰাখে চাখে নেলি আকৌ খং কৰে মুখখন ফুল অভিযোগ থাকিল কি অভিযোগ থাকিল বোলে পূজাটো দেখাম বুলি কৈছে নেখালি ৰাস পূজা বাৰু 2 দিন থাকে সেইটো বাৰু একদিন বোলে বহুতক লৈ গৈছা সেইদিনা মই নিজে নেগেলো বাৰু তাৰপিছত আৰু একদিন দিনত সিদিনাখনে লৈ গৈছা তাৰপিছত একো নোখোৱালি তই ইটা নেনন্তে মৰলি নে তই হা নাই মৰা ইটা নেনন্তে তো মৰা নাই ৰাখতো ভাই 9 দিন গেল তই একদিন এক্সট্ৰা কানিম বুলি কয় এক্সট্ৰা মানে ৰাখো হে গেবাৰো গা ধান কাটা মানুহ নলগাই দিও পথৰত মায়ে ধান কাটছি তাৰ উপৰিও দেখছা নাই আকৌ কি
সেউজীয়া শাক পাচলি হা লাই শাক কি কৰি খাবি ভাজি খাবি নে এই নাই লাই শাক কেঁচাই খাব লাগে ভাজি খাই নেকি লাই শাক অ' বুলবুলীয়া চলি কি কৰিছা কি কিবা কৰিছা মুখখন চাওঁ চাওঁ মুখখন কিবা হৈছে বন্ধুৰা এইবিলাক কৰ্মতাৰ বয়সৰ চাপ নপৰা এই মাই কিবা নহয় কিবা এটা কৰি আছে এইবাৰ আকৌ টঙল তুলি আছে কিয় টঙল তুলিছা ধানৰ ডাঙেৰি বান্ধিবৰ কাৰণে শিকিব লাগিব তোমাৰ পে কি কয় ৰনে কিবা কৰি আছে কি কৈছা বেবী ক'ত ভিতৰত সোমাই গৈছা ঐ বা এইটো বেগ ক'ত পালা তুমি সোমাইছা মাহঁতে গম পাইছেনে নাই তুমি ইয়াতে সোমাই থাকা বুলি সোমাইছা চেণ্ডেল মাৰি দিওঁ নেকি এনেকৈ চেণ্ডেল মাৰি দিওঁ নেকি নামাও অ' মাই ঐ ৰণক চাই আছো কি কৰি আছে গাড়ীৰ প্ৰতি মোৰ ইমানেই গুৰুত্ব হে ভাই ছাৰ্ভিচিং কৰাত ডেট কোন হাপুযোগতা পাৰ হৈছে কিমান চলিল এই বহুত চলিল এই মোটামুটি 2000-3000 মান কিলোমিটাৰ বেছিকৈ চলাই দিলোঁ ছাৰ্ভিচিঙৰ ডেটত পাহেলোৱে মানে 2000 কিলোমিটাৰ বেছিকৈ চলালোঁ তই চিন্তা কৰ আৰু এতিয়া ছাৰ্ভিচিং কৰিম ধেত তাকে গালিয়ে খাইছোঁ বাৰু হ'লেও লৈ আহিছোঁ ৰ অ' বৰাক ছাৰ্ভিচিং কৰিব লাগিছিলে সোমাই দিওঁ ভিতৰত এণ্ট্ৰিটো কৰিব লাগিব নেকি তুমি এণ্ট্ৰিটো দি দিয়া নহ'লে মোৰ নাম নোখোজা নাই এটা কিবা এণ্ট্ৰি কৰিব লাগিবই আগষ্ট মাহত লৈছিলোঁ এতিয়া নৱেম্বৰ পালা এক বছৰ অলপ বেছি হ'ল 25,815 কিলোমিটাৰ চলালোঁ 9খন গেলে 12টা বজাত লাগি এইবাৰৰ ছাৰ্ভিচিংটো মানে অলপমান হেভি হ'ব হেভি একদম লাংটা কৰি দিলা ব্ৰেক অইল কিবা কিবি বহুত কিবা কিবি চেঞ্জ হ'ব মোটামুটি আজিৰ দিনটো শেষ বুলিয়ে ক'ব পাৰি মানে 3 ঘণ্টা ৰখিলোঁ আৰু অলপ টাইম আছে ৱাশ্বিং কৰি আছে ভাত দুটামান খাই ল'লোঁ মা হোটেল আমাৰ এইখিনিতে হয় গেট পাছ নলওঁ নেকি এবাৰ গেট পাছ 3বাৰমান ল'লোঁ আমি মানুহকেইটাৰো গেট পাছ ল'ব লাগে লাষ্ট টাইমত গেট পাছ লৈ চাই লওঁ গাড়ীখন হৈছিলে নাই এই বহুত গাড়ী আছে এইবিলাক ধোৱা হ'ল বাৰু এই আৰম্ভ হৈ গ'ল লাষ্ট ভিতৰখন অলপমান পলিচ মাৰিব লাগিব বাইদেউহঁতে পূৰা পলিচ কৰিছে হাই কৈ দিয়ক একদম ধুনীয়া কৰ কাৰণে আকৌ অলপমান বেছি ভালকৈ মানে পলিচ কৰি দিছে ভিতৰখন এয়া কৈছোঁ গোটেইকেইটাকে কৈছোঁ ধুনীয়াকৈ সহায় কৰি দিছে ভাল লাগছে পূৰা একদম বেলেগতকৈ বেছি ভালকৈ দিছে মানে ভিডিঅ' চাওঁ মানুহটো শেষত ঘৰত আহি দেখা পালোঁ অ' ৰণ বেটা কি কৈছা এয়া কিবা কৈছা পাউডাৰ টেমাটো বৰ ধুনীয়াকৈ এই আৰ্ট কৰিছা ভাল কাম কৰিছা নে এইটো বেয়া কাম কৰিছা ভালো কৰিছা বেয়াও কৰিছা হয় নেকি এফালে আছোন বাপা এটা কথা কওঁ মই তোমাক আছোন ঠুক কৰি থাকিব না এফালে আছোন অ' বাপা এইখিনি পৰত পঢ়িব লাগে নে নালাগে পঢ়িব লাগে নে নালাগে আকৌ দেখিছা সেয়া এইফালে কো এইফালে তোমাক সুধি আছে পঢ়িব লাগে নে নালাগে পিছে কি কৰি আছা তুমি বহি কিতাপ ল'বি নে এতিয়া যা লৈ আহ যা বহি কিতাপ ক'ত থৈছে মাকত যা লৈ আহ যা এইবিলাক কি কৰি থৈ দিছা তেত দুষ্ট যা বহি কিতাপ লৈ আহ যা পঢ়িব লাগে যা এই আকৌ দেখিছা নাই নুশুনে কথা দুষ্ট কৰি থাকে এনি টাইম